হেল্ল' ফ্ৰেণ্ড নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মিক্স আছামিজ কৌশিক উন্মিলন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভাল খবৰ কিছুমান দিওঁ বুলি ওলাইছোঁ আৰু বহুতে নাজানে চাগে সেই নজনাখিনিকো বাৰ্তাখিনি দিম বুলি ভাবিছোঁ জনাখিনিটো বাদেই নজনাখিনিৰ বাবেই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ প্ৰথম কথা মই আজি কম্পিউটাৰ মোৰ ছেটআপৰ পৰা আপোনালোকক ভিডিঅ'টো আগবঢ়াম বুলি আহিছোঁ কোনো ধৰণৰ মানে বেকগ্ৰাউণ্ড লোৱা নাই কথাটো হ'ল JEE যিটো আমাৰ ইঞ্জিনিয়াৰিঙৰ এক্সাম সদৌ মানে কি বুলি কয় সদৌ নহয় হোল ইণ্ডিয়া বেচিছত যিটো হয় JEE সেই JEE ইঞ্জিনিয়াৰিঙৰ এক্সামৰ এণ্ট্ৰেঞ্চৰ কাৰণে যদি সেশ্যন 2 মানে সেশ্যন 1 টো অলৰেডি হৈ গ'ল সেশ্যন 2 ফৰ্ম ফিল আপ চলি আছে আৰু এই ফৰ্ম ফিল আপৰ লাষ্ট ডেটো হ'বহি কেতিয়া হ'ব কি হ'ব গোটেইখিনি কৈ আছোঁ লগতে CEE হৈছে আমাৰ অসমৰ যিখিনি ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰৱেশ পৰীক্ষা হয় সেইটোক কোৱা হয় CEE সেই CEE এণ্ট্ৰেঞ্চৰ এক্সামৰ প্ৰৱেশ পত্ৰ ফৰ্ম ফিল আপ হৈ আছে সেই এণ্ট্ৰেঞ্চ ফৰ্ম ফিল আপ হৈ আছে মই কম্পিউটাৰ টেক্সলৈকে নিছোঁ ফেব্ৰুৱাৰী 27 তাৰিখে CEE লাষ্ট ডেট মনত ৰাখিব আৰু JEE মই 25 তাৰিখে লাষ্ট ডেট পালেহি আৰু বেছি দিন নাই আজিতো মই এতিয়া ভিডিঅ'টো বনাই আছোঁ 23 তাৰিখে আপলোড দিম কালিলৈ 24 তাৰিখে মানে হাতত এদিন সময় থাকিব আপোনালোকে JEE কৰক CEE এণ্ট্ৰেঞ্চৰ এপ্লাই কৰক আৰু নিটটো হৈছে যিটো ডক্টৰ হ'বৰ কাৰণে যিটো পৰীক্ষা হয় অল ইণ্ডিয়া বেচিছত যিটো এণ্ট্ৰেঞ্চ হয় আজিকালি মেক্সিমামেই জানে নিটৰ বিষয়ে সেই নিটৰ ফৰ্ম ফিল আপ হৈ আছে নিটৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট হৈছে মাৰ্চৰ 7 তাৰিখ ইয়াত কিছুদিন আছে যিখিনি আমাৰ ছায়েন্স বেকগ্ৰাউণ্ডৰ শিক্ষাৰ্থী সেইখিনিয়ে এই তিনিটাত ফৰ্ম ফিল আপ কৰক আজি আৰু লৈ আহিছোঁ বাৰ্তা এতিয়া আহোঁ চাকৰিৰ কাৰণে একেলগে লৈ আহিছোঁ গোটেই ভিডিঅ'টো বেছি দেৰি নকৰোঁ চাকৰি হৈছে গ্ৰামীণ ডাক সেৱকৰ পোষ্ট ওলাইছে ডাকঘৰখিনিত আচলতে এই পোষ্টটোত এটা আটাইতকৈ ডাঙৰ কথা হৈছে কি এই গ্ৰামীণ ডাক সেৱকৰ এই পোষ্টটোত কোনো ধৰণৰ লিখিত পৰীক্ষা নহয় এইটো পাৰ্চেণ্টেজ ৱাইজত হয় সেইকাৰণে 80-90% পাই থাকে আৰু এইবাৰো পাব আপোনালোকলৈ অনুৰোধ জনাম যিখিনি পাৰ্চেণ্টেজ আছে সেইখিনি এপ্লাই কৰিব পাৰে গ্ৰামীণ ডাক সেৱকৰ আকৌ পুনৰ পোষ্ট ওলাইছে 21,413টা বিভিন্ন ডাকঘৰবোৰত যিবোৰ GDS পোষ্ট থাকে সেইবোৰ আৰু লগতে ৰেলৱে গ্ৰুপ ডি যিখিনি এতিয়াও কৰা নাই কৰি লওক 1 মাৰ্চত লাষ্ট ডেট হ'ব গ্ৰুপ ডি কেটেগৰীৰ ৰেলৱেৰ যিবোৰ নিযুক্তি তাৰ ফৰ্ম ফিল আপ হৈ আছে অনলাইন খালি তাত আপোনাৰ এটা ফিজ দিব লাগে ফিজটো হৈছে কি যদি জেনেৰেল কাষ্টৰ হয় OBC হয় আৰু মানে ল'ৰা হয় আজিকালি ল'ৰাখিনিৰ কাৰণে কোনো সুবিধাই নাই বুলি ক'ব পাৰি 500 টকা পে'মেণ্ট কৰিব লাগিব আৰু ছোৱালীখিনিয়ে 250 টকা আৰু SC ST ল'ৰা ছোৱালী যিয়ে নহওক আৰু তেওঁলোকে 250 টকা PWD বিশেষভাৱে সক্ষমখিনিও 250 টকা পে'মেণ্ট কৰিব লাগিব এইকেইটা হৈছে আজিৰ আপডেট মই ভাবিলোঁ দি যাওঁ আপোনালোকৰ সুবিধা হ'ব যিহেতু এই ক্ষেত্ৰখনৰ লগতে মই কাম কৰি থাকোঁ তাৰপিছত আৰু নতুন আপডেট আহিলে মই আপোনালোকক দি যাম আজিৰ কাৰণে বাই see you next video